মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ৱৰ্ল্ড অৰ্গেনাইজেশ্যনৰ ৰিলেটেড MCQ তোমালোকৰ বাবে লৈ আহিছোঁ। পাৰ্ট 1ত আমি 50টা কুৱেশ্যন আলোচনা কৰিছিলোঁ। পাৰ্ট 2ত আমি 51 নম্বৰ কুৱেশ্যনটিৰ পৰা আলোচনা কৰিম। 51 নম্বৰ কুৱেশ্যনটি আছিল হুইচ অৰ্গেনাইজেশ্যন পাব্লিছেছ দ্য গ্ল'বেল জেণ্ডাৰ গেপ ৰিপৰ্ট। গ্ল'বেল জেণ্ডাৰ গেপ ৰিপৰ্ট কোনটো সংগঠনে প্ৰকাশ কৰে? অপশ্যন আছিলে এ UNDP, অপশ্যন নম্বৰ বি ৱৰ্ল্ড বেংক, অপশ্যন চি ৱৰ্ল্ড ইকনমিক ফৰাম, অপশ্যন নম্বৰ ডি ইউনেস্কো। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হৈছে অপশ্যন নম্বৰ চি। গ্ল'বেল জেণ্ডাৰ গেপ ৰিপৰ্ট প্ৰকাশ কৰে ৱৰ্ল্ড ইকনমিক ফৰাম নামৰ সংগঠনটোৱে। নেক্সট প্ৰশ্ন তোমালোকে চোৱা, প্ৰশ্ন নম্বৰ 52। প্ৰশ্নটি আছিল হোৱাট ইজ দ্য মেইন ফাংচন অফ দ্য IMF? IMF অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা তহবিল, আৰু ইংৰাজীত তোমালোকে IMFৰ ফুল ফৰ্মটো কমেণ্ট ছেকশ্যনত জনাবাচোন। IMFৰ মুখ্য কাৰ্য কি হয় সুধিছে। অপশ্যন এ আছিলে হেল্থ ছাপোৰ্ট, অপশ্যন বি এডুকেশ্যন ৰিফৰ্মছ, অপশ্যন চি মনেটৰী কোঅপাৰেশ্যন, অপশ্যন নম্বৰ ডি এনভাইৰনমেণ্টেল প্ৰটেকশ্যন। IMFৰ মুখ্য কাৰ্য হৈছে মনেটৰী কোঅপাৰেশ্যন, অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যন নম্বৰ 53। কুৱেশ্যন দি আছিল হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ IMF? IMFৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? অপশ্যন আছিলে এ নিউয়ৰ্ক, বি জেনেভা, চি ৱাশ্বিংটন DC, ডি ব্ৰুছেলছ। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হৈছে অপশ্যন নম্বৰ চিত থকাটো। IMFৰ মুখ্য কাৰ্যালয়টো ৱাশ্বিংটন DCত অৱস্থিত। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট তোমালোকে চোৱা, প্ৰশ্ন নম্বৰ 54। প্ৰশ্নটি আছিল হুইচ অৰ্গেনাইজেশ্যন ইজ ৰেছপনচিবল ফৰ প্ৰমোটিং টুৰিজম গ্ল'বেলি? বিশ্বভাৰতীয়ভাৱে পৰ্যটন উন্নীত কৰাৰ দায়িত্ব কোনটো সংগঠনৰ? অপশ্যন এত আছিলে WTO, অপশ্যন বি ইউনেস্কো, অপশ্যন চি UNWTO, অপশ্যন নম্বৰ ডি UNHCR। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চিত থকাটো। বিশ্বভাৰতীয়ভাৱে পৰ্যটন উন্নীত কৰাৰ দায়িত্ব UNWTO নামৰ সংগঠনটোৰ। প্ৰশ্ন নম্বৰ 55 তোমালোকে চোৱা, প্ৰশ্নটি আছিল হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ UNWTO? UNWTOৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? অপশ্যন এত আছিলে মাদ্ৰিদ, অপশ্যন বিত আছিলে পেৰিছ, অপশ্যন চিত আছিলে জেনেভা, অপশ্যন নম্বৰ ডিত আছিলে ভিয়েনা। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ অপশ্যনটি হৈছে অপশ্যন নম্বৰ এত থকাটো। UNWTOৰ মুখ্য কাৰ্যালয়টো মাদ্ৰিদত অৱস্থিত। প্ৰশ্ন নম্বৰ 56 তোমালোকে চোৱা, প্ৰশ্নটি আছিল হুইচ অৰ্গেনাইজেশ্যন মেনেজেছ ইণ্টাৰনেশ্যনেল পোষ্টেল ছাৰ্ভিচেছ? আন্তঃৰাষ্ট্ৰীয় ডাক সেৱা কোন সংগঠনটোৱে পৰিচালনা কৰে? অপশ্যন চোৱা, এত আছিলে ITU, বি UPU, চি UNDP, অপশ্যন নম্বৰ ডি WTO। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ অপশ্যনটি হৈছে অপশ্যন নম্বৰ বিত থকাটো UPU। তোমালোকে এই ভিডিঅ'সমূহৰ লগত এই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ আমাৰ মোবাইল এপত পাবা। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এতিয়াই আমাৰ মোবাইল এপটো ডাউনলোড কৰি লোৱা। মোবাইল এপত তোমালোকে ইয়াৰ PDFৰ লগতে ইম্পৰ্টেণ্ট সকলো নোটছ ভিডিঅ'ছ তাত তোমালোকে পাই যাবা। কুৱেশ্যন নম্বৰ 57টো আছিল হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ UPU লোকেটেড? UPUৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? অপশ্যন আছিলে এ নিউয়ৰ্ক, বি বাৰ্ণ, চি ভিয়েনা, ডি ব্ৰুছেলছ। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি। এতিয়া চোৱা নেক্সট কুৱেশ্যনটো, কুৱেশ্যন নম্বৰ 58। কুৱেশ্যনটি আছিল হুইচ UN এজেঞ্চি ইজ ৰেছপনচিবল ফৰ এভিয়েশ্যন? আকাশপথৰ বাবে ৰেছপনচিবল UN সংস্থা কোনটো? অপশ্যন এত আছিলে IATA, অপশ্যন বি ICAO, অপশ্যন চি IMO, অপশ্যন নম্বৰ ডি WTO। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বিত থকাটো ICAO নামৰ সংস্থাটো। প্ৰশ্ন নম্বৰ 59 তোমালোকে চোৱা, প্ৰশ্নটি আছিল ICAOৰ হেডকোৱাৰ্টাৰ্ছ ইজ লোকেটেড ইন? ICAOৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত? অপশ্যন আছিলে এ জেনেভা, বি নিউয়ৰ্ক, চি মন্ট্ৰিয়েল, ডি পেৰিছ। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ অপশ্যনটি হৈছে অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 60। কুৱেশ্যনটি আছিল হুইচ অৰ্গেনাইজেশ্যন গভাৰ্ণছ মেট্ৰিমি ছেফটি এণ্ড ছেভিং?
নৌ সুৰক্ষা আৰু পৰিবহণত কোন সংগঠনটোৱে নিয়ন্ত্ৰণ কৰে অপশ্যন এ আছিলে ICAO অপশ্যন বি IMO অপশ্যন চি WTO অপশ্যন ডি FAO এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি IMO কুৱেশ্যন নম্বৰ 61 কুৱেশ্যনটি আছিল Where is the headquarter of IMO IMOৰ যেটো মুখ্য কাৰ্যালয় হেতু কোড অৱস্থিত সুধিছে বা মুখ্য কাৰ্যালয়টো কোড আছে অপশ্যন এ আছিল পেৰিছ অপশ্যন বি লণ্ডন অপশ্যন সি ৰোম অপশ্যন নম্বৰ ডি জেনেভা এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি IMOৰ মুখ্য কাৰ্যালয়টো লণ্ডনত অৱস্থিত প্ৰশ্ন নম্বৰ 62 তোমালোকে চোৱা প্ৰশ্নটি আছিল What does the IAEA work on IAEA কি ক্ষেত্ৰত কাম কৰে অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সংস্থাই কোনটো ক্ষেত্ৰত কাম কৰে অপশ্যন এ আছিল হেলথ অপশ্যন বি এডুকেশ্যন অপশ্যন সি নিউক্লিয়াৰ এনাৰ্জি অপশ্যন নম্বৰ ডি বেংকিং অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটি হৈছে অপশ্যন নম্বৰ সি থাকাটো IAEA এইটো এটা হৈছে আন্তঃৰাষ্ট্ৰীয় সংস্থা এই সংস্থাটোৱে নিউক্লিয়াৰ এনাৰ্জিৰ ক্ষেত্ৰত কাম কৰে প্ৰশ্ন নম্বৰ 63 তোমালোকে চোৱা প্ৰশ্নটি আছিল হুইচ ইন্টাৰনেশ্যনেল বডি ডিলছ উইথ ৰেফিউজিজ শৰণাৰ্থীৰ সৈতে সম্পৰ্কিত আন্তঃৰাষ্ট্ৰীয় সংস্থা কোনটো অপশ্যন চোৱা এটা আছিল UNHCR অপশ্যন বি ইউনিচেফ অপশ্যন সি UNDP অপশ্যন নম্বৰ ডি হু WHO অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি থকাটো অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট আনসাৰ UNHCR নামৰ সংস্থাটোৱে কাম কৰে নেক্সট কুৱেশ্যন নম্বৰ 64 কুৱেশ্যনটি আছিল Where is the UNHCR headquartered অৰ্থাৎ UNHCR ৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত অপশ্যন আছিল জেনেভা ভিয়েনা পেৰিছ এণ্ড বাৰ্লিন অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ 8 থকাটো জেনেভাত অৱস্থিত UNHCR ৰ মুখ্য কাৰ্যালয়টো বা হেডকোৱাৰ্টাৰটি প্ৰশ্ন নম্বৰ 65 তোমালোকে চোৱা প্ৰশ্নটি আছিল Which international organization works for telecommunication development টেলিযোগাযোগ উন্নয়নৰ বাবে কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাই কাম কৰে অপশ্যন আছিল এ দা ITU অপশ্যন বি WTO অপশ্যন সি ILO অপশ্যন নম্বৰ ডি WIPO অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ 8 থকাটো টেলিযোগাযোগ উন্নয়নৰ বাবে ITU নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে কাম কৰে প্ৰশ্ন নম্বৰ 66 তোমালোকে চোৱা প্ৰশ্নটি আছিল Where is ITU headquartered ITUৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত অপশ্যন আছিল ৰোম ভিয়েনা জেনেভা এণ্ড লণ্ডন অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটি হৈছে অপশ্যন নম্বৰ সি থকাটো জেনেভাত অৱস্থিত মোৰ বন্ধু বান্ধৱীসকল সম্পূৰ্ণ ভিডিঅ' তোমালোকে মোৰ মোবাইল এপত পাবা PDF-ৰ সৈতে যিসকল বন্ধু বান্ধৱীয়ে মোবাইল এপটো ডাউনলোড কৰি লোৱা নাই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি মোবাইল এপটো ডাউনলোড কৰি লোৱা কিবা যদি তোমালোকৰ সুধিবলগীয়া থাকে ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে হোৱাটছআপত মেছেজ কৰিও সুধিব পাৰি